सदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलमचलं सर्वाधि साक्षिभूतं भावातीतं त्रिगुणारहितं सद्गुरुं त्वां नमामि। ध्यानमूलं गुरुर्मूर्तिं पूजामूलं गुरुपदम् मन्त्रमूलं गुरुर्वाक्यं मोक्षमूलं गुरुकृपा सच्चिदानन्दरूपाय विश्वोत्पत्त्यादिहेतवे तापत्रयोविनाशाय श्रीकृष्णाय वयं नमः। वंशकल्पतरुभ्यस्य कृपा सिन्धु सएव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः। राम जारो काके विद्या नाई भइल ज्ञान नाही के रोटी आदि कर्म संसारर लोके जाग त्यागे তৰি যায় যাৰ পদ সেৱি প্ৰণাম হেহি ৰূপ নায়ক ब्रह्मा हरे हरे जयं शरण कमल যাহাৰ কৃপাত পাই হেনয় কৃষ্ণ प्रणम समवेत भक्तर शरण कृष्ण कृष्णगुरु समन्विते जिजনৰ কাষত কোনো বিদ্যা নাই যাৰ কোনো জ্ঞান নাই আৰু যিজনক সংসাৰৰ লোকসকলেও মহাপাপী বুলি পৰিত্যাগ কৰে তেনেজন মহাপতিটো
যিজনা ভগৱন্তৰ আশ্ৰয় হৈ এই ভৱসাগৰ কৰি যাব পাৰে। আমি প্ৰথমতেই সেইজনা ইষ্টপ্ৰভু শ্ৰী গোবিন্দৰ চৰণ বন্দনকে অগ্ৰত ৰাখি তেনেদৰে গুণনাম শ্ৰৱণ কীৰ্তনৰ অৰ্থে আজি এই ঘাঁহি গাঁৱৰ দ্বিতীয় বৈকুণ্ঠ চল স্থানত উপবিষ্ট হৈ থকা আপোনালোকক বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ ভকত বৈষ্ণৱবৃন্দ, ভগৱন্তৰ নিত্য ধাম গোলোকৰ গোপীসতী আই মাতৃসকল, ভগৱন্তৰে নিত্য সংগী গোপবালক স্বৰূপ যুৱবন্ধুসকল সমন্বিতে এই অনুষ্ঠানটিৰ জৰিয়তে এই স্থানত প্ৰজ্বলিত হোৱা ভক্তি প্ৰদীপ গছিৰ ইন্ধন স্বৰূপ সম কাৰ্যকৰ্তা আৰু কৰ্মকৰ্তাসকলকে অগ্ৰত ৰাখি আমি সেৱা জনোৱা হৈছিল। আজি যি দায়িত্ব পালনৰ বাবে আমি আপোনালোকৰ অগ্ৰত